কথাই কথাই কয় তেওঁ হেনো ভাৰতৰ মোষ্ট পাৱাৰফুল ব্যক্তি। তেওঁ কেৱল শেষৰ দিনাহে তেওঁৰ নিৰ্বাচনী যি প্ৰচাৰ সেই প্ৰচাৰ জালুকবাৰী সমষ্টিটোত চলাবগৈ আৰু তাৰ আগতে নাযায় হেনো। কিন্তু তেওঁ ভয় খাইছে কংগ্ৰেছৰ নিশকতীয়া প্ৰাৰ্থী বুলি বিজেপিয়ে প্ৰচাৰ চলোৱা বিদিশা নেওগলৈ। কিয় ক'লোঁ এই কথা? গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচন খেলা প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী অধিসূচনা মানি বা প্ৰশাসনৰ অনুমতি সাপেক্ষে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অধিকাৰ আছে। এই ক্ষেত্ৰত সকলোৱে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে আৰু তাৰো ব্যতিক্ৰম নাছিল জালুকবাৰী সমষ্টিৰ বিৰোধী ঐক্য সমৰ্থিত কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগ। তেওঁ জালুকবাৰীৰ পৰা বাহিৰ কৰিছিল এক বৃহৎ বাইক ৰেলী বা সমদল। মাজে সময়ে বিজেপি কৰ্মীৰ পৰা বাধা পাই আহিছিল তেওঁ মাজে মাজে ৰাস্তাত, যদিও পৰিস্থিতি চূড়ান্ত পৰ্যায় পায়হি পাণ্ডুৰ তৰুণ সংঘৰ সমীপত। ভালদৰে চাওক এই দৃশ্যলৈ। হাতত বিজেপিৰ গেৰুৱা পতাকা লৈ ৰাজপথৰ মাজত তেওঁ ৰেলীক আগুচি ধৰি কংগ্ৰেছৰ ৰেলীটোত প্ৰথমতে তেওঁলোকে বাধা দিয়ে আৰু তাৰ পাছত আৰম্ভ কৰে গুণ্ডাগিৰি, মাৰপিট, ভঙা ভঙি, গাড়ীৰ গ্লাছ ভাঙি দিছে। আৰু সম্পূৰ্ণ ফেচিবাদী নীতি নহয়নে এয়া? কমচে কম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ পৰা এনে গুণ্ডাগিৰি, মাৰপিট, বাহন ভাঙি তহিলং কৰা ঘটনা, আক্ৰমণ প্ৰত্যাক্ৰমণত আহত বহুকেইগৰাকী কংগ্ৰেছ কৰ্মী তথা বিজেপি কৰ্মী, এইবোৰ বাৰ্তা যাব নালাগিছিল। লগতে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগেও ভৰিত আঘাত পায়। আমি ইতিমধ্যে কেইবাঠাই জেগাতো বিজেপিৰ প্ৰতিবাদৰ সন্মুখীন হৈছোঁ, কিন্তু বৰ্তমান আমি ইয়াত যিটো ধৰণে পৰিস্থিতি পাণ্ডু এৰিয়াত কৰিছে, আমাৰ গাড়ী এখনো যাব পৰা নাই। আমি প্ৰশাসনৰ অনুমতি লৈ সম্পূৰ্ণ কাগজ পত্ৰ লৈ এই ৰেলী কৰিছিলোঁ। এতিয়া সম্পূৰ্ণ ৰাস্তা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বিজেপিয়ে কি ধৰণে অগণতান্ত্ৰিকভাৱে আমাৰ ওপৰত অত্যাচাৰ কৰিছে। এইখন গণতান্ত্ৰিক দেশ, আমি সকলোৱে একেলগে থাকিব লাগিব। ৰাজনৈতিক দলৰ আদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু আমি সকলোৱে একেলগে থাকিব লাগিব। পুলিচ যোৱাৰ পিছতো তেওঁলোকে আমাক ৰাস্তা এৰি দিয়া নাই। চাই লওক, আমাৰ ৰাস্তা ইতিমধ্যে জাম হৈ গৈছে। সন্মুখত বিজেপিৰ মানুহসকলে আমাক সম্পূৰ্ণৰূপে ৰাস্তা বন্ধ কৰি দিছে। পুলিচ প্ৰশাসন সকলো গৈও তেওঁলোকক আঁতৰাব পৰা নাই। ৰাস্তা বহু দূৰলৈকে ইতিমধ্যে জাম হৈ গৈছে। পিছফালে আমাৰ বহুত মানুহ ইতিমধ্যে ৰৈ আছে, আপোনালোকক দেখাইছোঁ মই। এই অৱস্থা আমাৰ জালুকবাৰী অঞ্চলত, এই অৱস্থা আমাৰ জালুকবাৰীত আমাৰ সকলো ল'ৰা, আমাৰ যুৱক যিসকল বাইকত আছিলে তেওঁলোকো ইতিমধ্যে ৰৈ আছে। আমি আইন প্ৰশাসন সম্পূৰ্ণৰূপে মানি আমি আগবাঢ়িছিলোঁ, আমি পাৰ্মিশ্যন লৈছিলোঁ, কিন্তু এতিয়া পাণ্ডুৰ ৰাস্তাত এনেকুৱা ধৰণৰ পৰিৱেশ কৰা হৈছে। মই আপোনালোকক জনাওঁ যে জালুকবাৰীত আমাৰ এনেকুৱা পৰিস্থিতি হৈছে, মই নিজে নামি যাই এবাৰ দেখাব পাৰোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো সমষ্টিৰ পৰা যদিও তেওঁলোকে এনেধৰণে কি কাৰণে কি ভয় কৰিছে সেইটো মই নাজানো। আমি এটাই জানো, আমাক গণতান্ত্ৰিক দেশ এখনত আছোঁ। আমি চৰকাৰক আহ্বান জনাওঁ এনেকুৱা পৰিৱেশ নকৰিবলৈ। কিয় ভয় খাইছে আপোনালোকে? আমাক কিয় ভয় খাইছে? জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে মই নিৰ্বাচন খেলিবলৈ নাহোঁ, নিৰ্বাচনত কেম্পেইনিং কৰিবলৈ নাহোঁ, মই অকল এদিন আহিম শেষৰ দিনা। এইবাৰ জালুকবাৰীত নমিনেশ্যন দিয়াৰ পৰা তেওঁলোকে কেইবাবাৰো তেওঁ আহি পেলাই ইয়াত নমিনেশ্যন দিছে। CRPF নামি গৈছে ইতিমধ্যে, তেওঁলোকে বাধ্য কৰি দিছে। আমাৰ আৰু কেইবাখনো গাড়ী আছে, বলক মই আপোনালোকক দেখাব লাগিব। বিজেপিৰ দালালবিলাকে চোকা অস্ত্ৰ ব্যৱহাৰ কৰিছে।
খোলাখুলি কথা এইটো গণতন্ত্ৰৰ কথাটো বাদেই দিলো হিমন্তই গুণ্ডা বাহিনী পুহি ৰাখিছে পইচা দি পুহি ৰাখিছে 25 বছৰৰ যদি মুখ্যমন্ত্ৰী হয় কি দালাল পুহি ৰাখিছে কিয় তাৰ ইমান ভয় কিয় হৈছে আৰু বহুত আছে হস্পিটেলৰ ভিতৰত গ'লক আপোনালোকক আমি হস্পিটেলৰ ভিতৰত লৈ দেখাম মোৰ ল'ৰা মাথা ভাঙিছে মোৰ গাড়ীবিলাক চাওক আপুনি গাড়ী ভাঙিছে এইবিলাক ক্ষয় ক্ষতিৰ পইচা কোনে দিব আমাৰতো তেওঁলোকৰ নিচিনা দুৰ্নীতি কৰা টকা নাই চিণ্ডিকেটৰ টকা নাই নহয় মোৰ গোটেই গাড়ীবিলাক ভাঙি পেলালে আপোনালোকে চাই লওক মোৰ চাউণ্ড চিষ্টেম ডাঙৰ চাউণ্ড চিষ্টেম ভাঙি পেলালে হস্পিটেলৰ ভিতৰত এতিয়া আমাৰ বৃদ্ধ যিসকল জ্যেষ্ঠ কংগ্ৰেছী নেতা তেওঁলোকৰ হাত ভাঙিছে হাৰ্ট পেচেণ্ট আছিলে মৰমতে ওলাই আহিছিলে বুকুত ধৰি চুচৰাই আনিছে মোৰ গাড়ীৰ চাবি লৈ গ'ল আৰু কিমান কি এইটো চাওক এইটো ল'ৰা যিটো মাৰিছে চাওক এ বাইদেউ কিমান বয়স শিক্ষক এগৰাকী এখেতৰ গাত হাত দিছে আৰু এগৰাকী মহিলা কাপোৰ ফালি দিছে বিজেপিৰ ল'ৰাই কোবাইছে কাপোৰ ফালি দিছে মোৰ নিজৰ কাপোৰ টানিছে এই শাৰীবিলাক টানি দিছে মই বুজি পোৱা নাই এওঁলোকে বেটি বচাও বুলি কয় বেটি পঢ়াও বুলি কয় আৰু আমাৰ নিচিনা সাধাৰণ ঘৰৰ ছোৱালী এজনীক ভাৰতীয় জাতীয় কংগ্ৰেছে যেতিয়া টিকেট দিছে তেতিয়া আমাক এনেকুৱা অৱস্থা কৰে আমাৰ মহিলাক এনেকুৱা অত্যাচাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ পৰা এনে গৰ্হিত বাৰ্তা বা গুণ্ডামীৰ বাৰ্তা যোৱাটো শোভা পায়নে মনত ৰাখিব হিংসাৰ আশ্ৰয় ভীৰুৱেহে লয় সঁচাকৈয়ে পৰাজয়ৰ আশংকাত ভুগিছে নেকি গেৰুৱা শিবিৰ বা বিজেপি কেৱল জালুকবাৰীৰ নহয় নদুৱাৰলৈকে চাওকচোন আপুনি সৌ সিদিনা যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই কেৱল নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা জালুকবাৰীত প্ৰচাৰ চলাম বুলি কৈছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰোড শ্ব' ৰেলীকে ধৰি 3বাৰমান নিজৰ সমষ্টিটোত প্ৰচাৰ চলালে মানি লৈছোঁ প্ৰভাৱশালী হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিটোত নিৰংকুশভাৱে ভোট লাভ কৰি জয়ী হ'ব আৰু যদি সেয়াই হয় তেনে তেওঁৰ সমষ্টিৰ বিজেপি কৰ্মীৰ এনে গুণ্ডাগিৰি এনে অসভ্যালি কিয় মইনো কিমান কৈ থাকিম এই ক্ষেত্ৰত বিজেপিৰ জ্যেষ্ঠ নেতা মৃণাল শইকীয়াৰ এটা অতি সুন্দৰভাৱে লিখা এটা ফেচবুক পোষ্ট মই আপোনালোকলৈ বুলি আগবঢ়াইছোঁ আৰু তেওঁ ফেচবুকত লিখিছে এইদৰে ৰাজনৈতিক শিষ্টাচাৰ শূন্য অসংস্কাৰী তথা আত্মবিশ্বাস নথকা লোকেহে এনে অভব্য কাম কৰে গণতান্ত্ৰিক দেশত ৰাজহুৱা পথেৰে যাতায়াত কৰাটো সকলোৰে সম অধিকাৰ আছে খুমটাই সমষ্টিত কোনো দলকেই যাতে এনে আচৰণ নকৰে তাৰ বাবে প্ৰতিজন দলীয় কাৰ্যকৰ্তাক সকীয়াই দিছোঁ ৰাজনৈতিক সংস্কাৰ মানি চলাটো নেতাৰ প্ৰাথমিক দায়িত্ব হোৱাটো জৰুৰী আৰু এতিয়া প্ৰত্যেকগৰাকী বিজেপি কৰ্মীয়ে খুমটাইৰ বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা মৃণাল শইকীয়াৰ এই কথাখিনি অনুধাৱন কৰা উচিত নহয়নে তাৰ সাৰমৰ্মটো বুজি পোৱা উচিত নহয়নে কিয় নোহোৱা হৈছে ৰাজনৈতিক সংস্কাৰ